5 জুনত নিজৰ ভাড়া ৰুমলৈ গৈছিল ছাত্ৰী সোণালী। কিন্তু সোণালীৰ সৈতে সংঘটিত হ'ল ভয়ংকৰ কাণ্ড। সন্দেহৰ আৱৰ্তত সোণালীৰ আৰক্ষী প্ৰেমিক মহন্ত। কাকপথাৰ বৰালি গাঁৱৰ লক্ষী মহন্ত নামৰ এজন ল'ৰাৰ লগত কিবা তেওঁ এই ভালপোৱা সম্বন্ধ আজি প্ৰায় 2মান বছৰ আগৰ পৰা চলি আহিছিলে। 5 জুনত ডুমডুমাৰ ফিলবাৰীৰ মেধাৱী কলেজীয়া ছাত্ৰী সোণালী মৰাণে ৰূপাইত থকা নিজৰ ভাড়া ৰুমলৈ গৈছিল। কিন্তু ৰূপাইলৈ যোৱা ছাত্ৰীগৰাকী চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি থকা বুলি পৰিয়ালৰ লোকে খবৰ লাভ কৰে। পৰিয়ালৰ লোকে চিকিৎসালয়ত উপস্থিত হৈ দেখে যে সোণালীৰ অৱস্থা সংকটজনক। পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি ছাত্ৰীগৰাকী কাকপথাৰৰ গন্ধৈগুৰি সংৰক্ষিত বনাঞ্চলৰ কাষত অচেতন অৱস্থাত উদ্ধাৰ হৈছিল আৰু তাৰ পৰাই সোণালীক চিকিৎসালয়লৈ নিয়া হৈছিল। চিকিৎসকে জনোৱা অনুসৰি ছাত্ৰীগৰাকীয়ে কীটনাশক দ্ৰব্য সেৱন কৰিছিল। 5 জুনৰ নিশা ছাত্ৰীগৰাকীৰ অৱস্থা সংকটজনক হোৱা ৰূপাই ব্যক্তিগত চিকিৎসালয়ৰ পৰা ডিব্ৰুগড়লৈ উন্নত চিকিৎসালয়লৈ নি থকা অৱস্থাত ছাত্ৰীগৰাকীৰ মৃত্যু হয়। ইফালে এই ঘটনাৰ আৰু ছাত্ৰীগৰাকীৰ প্ৰেমিক তথা আৰক্ষীত কৰ্মৰত কাকপথাৰৰ লক্ষী মহন্তলৈ অভিযোগৰ আঙুলি টোৱাইছে পৰিয়ালে। বিগত 2 বছৰ ধৰি দুয়োৰে মাজত আছিল প্ৰেমৰ সম্পৰ্ক আৰু এই প্ৰেমৰ বাবে প্ৰাণ ললে নেকি সোণালী। ইতিমধ্যে লক্ষী মহন্তৰ বিৰুদ্ধে পৰিয়ালে দাখিল কৰিছে এজাহাৰ। এতিয়া প্ৰশ্ন হ'ল ৰূপাইলৈ যোৱা ছাত্ৰীগৰাকী কেনেকৈ কাকপথাৰ পালে? কাকপথাৰৰ প্ৰেমিক মহন্তই মাতিছিল নেকি সোণালী? ছাত্ৰীগৰাকী কেনেকৈ কীটনাশক দ্ৰব্য নিজে খালে বা কোনোবাই খুৱাই দিলে? ছাত্ৰীগৰাকীৰ মৃত্যুৰ আঁৰত আৰক্ষী প্ৰেমিকৰ হাত আছে নেকি? আমাৰ ভণ্টিয়ে পঢ়িবৰ কাৰণে ওলাই গৈছিলে, ৰুমত গৈছিলে, ৰূপাই কলেজত পঢ়ি আছিলে। তাৰ পৰা ৰাতি 4 তাৰিখৰ কথা হয় এইটো। 4 তাৰিখে ৰাতিপুৱা ওলাই গ'ল, ঘৰৰ পৰা ওলাই গৈ কিনি ৰুমত গ'ল। গৈ কিনি তাত গৈ কিনি 3টামান বজাত ক'ৰবাত গৈছিলে কিজান। তাৰ পৰা শুনিলোঁ কি 5:30মান বজাত তেতিয়া আমাৰ ওচৰত ফোন এটা আহিছে। মানে তেতিয়া কৈছে আমাক আপোনাৰ ভণ্টি কিবা হৈছে, আমি হস্পিটেলত এডমিট কৰি থৈছোঁ বুলি কৈছে। এজন ল'ৰাই কৈছে দে ফোন মাৰিছে। তাৰ পৰা কি হ'ল বুলি সুধিছোঁ, ল'ৰাজনে আমাক কোৱা নাই, আমুকটোৱে হৈছে বুলি কোৱা নাই। সি কৈছে খালি কিবা এটা হ'ল এনেকৈ কৈছে। তাৰ পৰা আমি গৈ ওলালোঁ, তাত গৈ কিনি দেখিছোঁ যে সি কিবা দৰৱ খাই মেলি মানে মেডিকেলত পৰি আছে, সি এডমিট কৰিছে। তাৰ পৰা গ'লোঁ, আমি ভালকৈ সুধিছোঁ কি হ'ল কি নাই হোৱা। ভণ্টি যে ক'ব নোৱাৰিলে, সি তাৰ ভালকৈ কথা কোৱা অৱস্থা নাই আছিলে। আমি তাক সুধিব একো নাপালোঁ। তাৰপৰা ল'ৰাজনক সুধিছোঁ, ল'ৰাজনে কৈছে একো হোৱা নাই আমাৰ লগত। ল'ৰাজন তাৰ বয়ফ্ৰেণ্ড আছিলে চাগে। আমি সিমান ঘৰত আহি থাকে ল'ৰাজন। কি নাম? লক্ষী কয় তাৰ নাম, লক্ষী মহন্ত হয়। কিবা কৰে নেকি? সি পুলিচ বেটেলিয়ন কৰে। ঘৰ তাৰ বৰালি হয়। কাকপথাৰ বৰালি হয়। কি নাম বুলি ক'লে? লক্ষী মহন্ত। কি কৰে? সি পুলিচ বেটেলিয়ন কৰে। থানাত গৈছোঁ, থানাত দিয়াও হৈছে। তাৰপৰা আমি থানাৰ পৰা পাইছোঁ যে থানাই ইমানটো গাত লগা নাই নেকি, তেনেকুৱা নিচিনা আমাৰ ভাৱনা আহিছে। যাতে যিহেতু এতিয়ালৈকে তাই এৰেষ্ট কৰা নাই, একো কৰা নাই একো। তাৰ পৰা তাৰ স্কুটি তাৰ হাততে আছিলে, সি স্কুটিত যোৱা হয় ন। স্কুটিটো এতিয়ালৈকে সি আমুকত আছে বুলি সুধিলেও সি নকয় মানে ক'ত আছে, আমি সেইটো এতিয়ালৈকে গম পোৱা নাই। সেইটো ভালকৈ পুলিচে হ'লেও চাব লাগে। সেইটো আমি ভালকৈ কৈছোঁ, পুলিচকো কোৱা হৈছে। হ'লেও সিহঁতি ভালকৈ তদন্ত ল'ব লাগে। মানে ভাল কি হ'ল কি নাই হোৱা সেইটো আমি জানিবৰ কাৰণে বহুত চেষ্টা কৰি আছোঁ। দুখো লাগিছে মনত। প্ৰথমতে আৰু সিহঁতে কৈছে কাকপথাৰ মেডিকেলত এডমিট কৰিছোঁ বুলি সি এবাৰ কৈছিলে। কিন্তু সেই তেতিয়া সময়টোতো আমাক জনাব পাৰে, যেতিয়া DC বৰা তাত ৰূপাই হস্পিটেলত এডমিট কৰিছে তেতিয়াই আমাক জনাইছে। সি কাকপথাৰটো ভৰ্তি কৰিছিলে সিহঁতি, তেতিয়াও আমাক প্ৰথমতে জনাব পাৰে ন। সি ঘটনাটো এনে ক'ত হৈছিলে বুলি কৈছিলে? গন্ধগুৰি ৰিজাৰ্ভত হৈ গৈছে। ৰিজাৰ্ভত? ৰিজাৰ্ভত ৰাস্তাত। অৱশ্যে মেধাৱী ছাত্ৰীগৰাকীৰ মৃত্যু কেনেকৈ হ'ল আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব। ডুমডুমাৰ পৰা মিণ্টু তালুকদাৰ, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।